গোসাইগাঁৱৰ ভাওৰাগুৰিৰ হাতবিল প্ৰথম খণ্ডত জলজীৱন মিছন আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ। ঠিকাদাৰৰ মৈমতালিৰ বাবে প্ৰশাসনত পৰিণত হৈছে আঁচনি। ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ বাবে চৰকাৰে আৰম্ভ কৰা জলজীৱন মিছন আঁচনিৰ নামত ঠিকাদাৰে আবণ্টিত ধন আত্মসাতৰ লগতে কেলেংকাৰীত লিপ্ত হোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা আঁচনিখনত অতি নিম্নমানৰ কাম কাজ কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। আঁচনি মুকলিৰ দুমাহ নহওঁতেই পাইপ ফাটি ওলাইছে পানী। আঁচনিত ব্যৱহৃত পানী মেচিন নিম্নমানৰ হোৱাৰ বাবে বিকল হোৱাৰ পৰিলক্ষিত হৈছে। সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ লগতে ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী ৰাইজৰ। গাঁৱৰ সমস্যা যিটো জল জীৱন মেচিন বনাইছে বা চৰকাৰে দিছে, সেই মেচিনটো পাইপখিনি ফাটি পানী ওলাই আছে। সেইকাৰণে আমালোকে অনুৰোধ জনাইছোঁ চৰকাৰৰ ওচৰত যে যিটো কণ্ট্ৰেক্টাৰে কাম কৰিছে তাৰ কাৰণে আমালোকে অনুৰোধ জনাইছোঁ যে পাইপখিনি যাতে মেচিনটো ভাল কৰি দিয়ে। কামটোত দুৰ্নীতি কৰিছে কাৰণ সেইকাৰণে পানী পাইপ ফুটি যাই আছে। গাঁৱৰ